বলক আজি অলপ পঞ্চায়তৰে কথা পাতোঁ। পঞ্চায়তৰ অলিয়ে গলিয়ে নেতাসকলে শুনোৱা ভাষণ পৰ্বৰ কিছু অংশ আপুনি মই একেলগে শুনো। এইজন মাজুলীৰ বিধায়ক ভুৱন গাম। মাজুলীৰ বিধায়ক ভুৱন গামে কৈছে, জিলা পৰিষদ আঞ্চলিক পঞ্চায়তত এটা ভোটৰো হিন্দেৰী হ'ব নোৱাৰিব। পঞ্চায়তত গণ্ডগোল হ'লেই আঁচনিটো গণ্ডগোল লাগিব। জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়ত যদি এইটো কোনো পৰ্যায়ৰ ৰাইজক কৈছো খেলি মেলি কৰিব নোৱাৰিব। আঞ্চলিক পঞ্চায়ত যিমান ভোট পাব, জিলা পৰিষদে ইমান ভোট পাব লাগিব। জিলা পৰিষদ যিমান ভোট পাব আঞ্চলিক পঞ্চায়তে এইধৰণে ভোট পাবই লাগিব। এইজন ফুটবলাৰ দাদাৰ নাম আকৌ পাৰ্থপ্ৰতিম বৰা। ফুটবল এটা লৈ যুঁজলৈ ওলাইছে। পিছে ফুটবলৰ পথাৰত নহয়, নিৰ্বাচনী ৰণাংগনত ফুটবলৰ প্ৰতীক চিহ্ন লৈ এইবাৰ যুঁজ দিবলৈ লৈছে। আৰু সেয়ে পাৰ্থপ্ৰতিম বৰাৰ বেশভূষা ফুটবলাৰৰ দৰে। চাবুৱাৰ ৰংচঙী গাঁও পঞ্চায়তৰ অন্তৰ্গত এটি ৱাৰ্ড সদস্যৰূপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। আৰু তাৰ পিছত ফুটবল এটা লৈ ঘৰে ঘৰে যেন ফুটবল খেলিবলৈহে ওলাইছে পাৰ্থপ্ৰতিম বৰা। নমস্কাৰ, মোৰ নাম শ্ৰী পাৰ্থপ্ৰতিম বৰা। মই ৰংচঙী পঞ্চায়তৰ 10 নম্বৰ ৱাৰ্ডৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছোঁ। তো মোৰ প্ৰতীকটো হৈছে ফুটবল খেলুৱৈ প্ৰতীক। মই সকলো ৰাইজকে, চেতিয়াপথাৰবাসী ৰাইজকে মোক যেন ভোটটো দি জয়যুক্ত কৰে তাৰে আশা কৰিছোঁ। এনেকৈয়ে আৰম্ভ হৈছে নেতা উবাচৰ। ৰূপহীহাটৰ বিধায়ক নুৰুল হুদা। ৰূপহীহাট সমষ্টিত নতুনকৈ অন্তৰ্ভুক্ত হোৱা বৰগুলি গাঁও পঞ্চায়তৰ কংগ্ৰেছৰ প্ৰাৰ্থী হিজবুল মুজাহিদ আৰু মস্কুৰ হুছেইনৰ হৈ বিশাল জনসভাক সম্বোধন কৰিছে ৰূপহীহাট সমষ্টিৰ বিধায়ক নুৰুল হুদাই। আৰু নুৰুল হুদাৰ ভাষণ শুনো। এই দুইজনে জয়যুক্ত কৰি তালিকা আমি বিনম্ৰভাৱে অনুৰোধ জনাইলাম। আৰু আমাৰ যিটো দায়িত্ব আছিল যে আমি ঘৰে ঘৰে ওয়ার্ডে ওয়ার্ডে গিয়ে প্রত্যেকজন মানুষে আমি আহ্বান জানাই যে আমার পক্ষে সম্ভব না। গতিকে আমি এই 10টা ওয়ার্ডের সদস্য 10 জন হিজবুল মুজাহিদ আর মুশকুর হুসেন হাতের ছবি ভোট দিবার লাগা আমার দায়িত্ব। এইবাৰ তানজিল হুছেইন। তানজিলৰ মঞ্জিল আছিল দিছপুৰ। পিছে দিছপুৰ যোৱা নহ'ল। সামগ্ৰী সমষ্টিৰ ভাটিয়াখালী গাঁও পঞ্চায়তত তানজিলে চলাইছে প্ৰচাৰ আৰু ভাষণত টাৰ্গেট কৰি লৈছে বিজেপি চৰকাৰক। চিলিণ্ডাৰৰ দাম 500 টকা আছিল, কিমান হ'ল? এইবাৰ চাওক নাওবৈচা জিলা পৰিষদৰ এয়া দৃশ্য। কংগ্ৰেছ বিজেপিৰ প্ৰচাৰ তুংগত উঠিছে আৰু তাৰ মাজতেই বিজেপি কংগ্ৰেছৰ প্ৰাৰ্থীয়ে এনেকৈ ভাষণ দি মাজুলী পৰ্যন্ত বিষয়ক পঞ্চায়ত নিৰ্বাচনৰ ইছ্যু কৰি লৈছে। পৰ্যটনস্থলী হিচাপে চিহ্নিত হ'বলৈ গৈ আছে। মাজুলীৰ পৰা যোৰহাট, ঢকুৱাখানা ইত্যাদি স্থানলৈ আমাৰ সংযোগ হোৱাত যথেষ্ট সহায়ক হ'ব দিয়ক। আৰুনো কিমান শুনিব, কিমান ক'ব? পঞ্চায়ত নিৰ্বাচনত এনেকৈয়ে এতিয়া যুদ্ধ চলিছে। ক'ৰবাত যদি শ্লোগান পৰ্ব, ক'ৰবাত আকৌ এনেকৈয়ে নেতাৰ ভাষণ, নেতা উবাচন। ব্যুৰো ৰিপৰ্ট DY 365।